আৰু অসমবাসী ৰাইজ আজি দিনটো এটা শুভ দিন বুলিয়ে কৈছোঁ যিহেতু ছাৰক সদায় টিভি পৰ্দাত দেখা পাওঁ আজি ছাৰক গুৱাহাটী ইউনিভাৰ্চিটি লোহিতৰে পাৰ জিলিকাব গুৱাহাটী ইউনিভাৰ্চিটি প্ৰাংগণত আজি মই ছাৰৰ কাষত আৰু ছাৰৰ পৰিচয় দিবলৈ আৰু মোৰ দৰকাৰ নাই আপোনালোকক ছাৰ নমস্কাৰ ছাৰ ভালে আছেনে আপুনি ছাৰ যিহেতু এটা নতুন অনুষ্ঠান নহয় জানো বাৰু যিটো এক্ট ইজ পলিচি টুৰিজম প্ৰস্পেক্ট ফৰ আছাম এণ্ড এনি ইণ্ডিয়ান ষ্টেট আজি এটা সুন্দৰ অনুষ্ঠান আপোনাৰ মই উপভোগ কৰিলোঁ কি ক'ব বাৰু ইয়াৰ বিষয়ে অসমবাসী ৰাইজক মানে চাওক এতিয়া আচলতে আমাৰ পূবলৈ চোৱা যিটো নীতি যিটো আজিকালি আমি এক্ট ইজ বুলি কওঁ তাৰ হৈ যোৱা 2014 চনৰ পৰা বহুত দিনেই কেইবাটাও বছৰ পাৰ হৈ গ'ল এটা দশকেই হ'ল গতিকে এই মুহূৰ্তত আমি আচলতে এতিয়াও চায়ে আছোঁ এতিয়াও কিন্তু এই চোৱাৰ পৰা কৰ্মৰত অৱস্থালৈ গৈ অধিক যাতে আমি সক্ৰিয় হ'ব পাৰোঁ তাৰ কাৰণে আচলতে আজি যিটো বিদ্যায়তনিক আলোচনাটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আৰু আজি যিটো এতিয়া টুৰিজিমৰ যিটো প্ৰস্পেক্টৰ কথা কোৱা হ'ল যে মানে পূবলৈ চোৱা নীতিৰ লগত আমাৰ টুৰিজিমে কেনেধৰণে অসমে লাভান্বিত হ'ব পাৰে মই আচলতে প্ৰকৃতাৰ্থত এইটো কথা বিশ্বাস কৰোঁ যে অসম বা আমাৰ উত্তৰ পূব দক্ষিণ পূব এছিয়াৰ নিচিনা যিটো আপোনাৰ তাত নাইট লাইফৰ পৰা আৰম্ভ কৰি যিটো কনজিউমাৰিষ্ট যিটো উপভোক্তা বা ভোগবাদৰ যিটো কোৱা হয় অৰ্থনীতি বা যিটো পৰ্যটন সেইটো উত্তৰ পূবত হ'ব নোৱাৰে গতিকে আমাৰ চৰিত্ৰটো হ'ব লাগিব আমাৰ যিটো ধৰক এথনিক টুৰিজিম আমাৰ হেৰিটেজ টুৰিজিম টি টুৰিজিম আৰু লগতে এডুকেশ্যনেল টুৰিজিম যিটো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ এতিয়া 2017 চনৰ পৰা এটা চেণ্টাৰ আৰম্ভ কৰা হৈছে চাউথ ইষ্ট এছিয়া তাৰে মই ডাইৰেক্টৰ হিচাপে আছোঁ তাত এতিয়া আচলতে ষ্টুডেণ্ট টু ষ্টুডেণ্ট যিটো এক্সচেঞ্জ কাৰণ মই এইটো অতি অধিকভাৱে বিশ্বাস কৰোঁ তেওঁলোকৰ এতিয়াও কিন্তু দক্ষিণ পূব এছিয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে ইমান সচকিত নহয় ইমান নাজানে কিন্তু এইটো কেনেকৈ সম্ভৱ যেতিয়া পিপল টু পিপল কণ্টেক্ট কালচাৰেলি স্পৰ্টছ ৱাইজ বা এতিয়া আমাৰ ল'ৰা ছোৱালী ইয়াত এটা ছেমিষ্টাৰ পঢ়ে এতিয়ালৈকে আমাৰ 4টা বেটছ গুৱাহাটী বিশ্ববিদ্যালয়ত আহিলে থমাছেট ইউনিভাৰ্চিটি লাওছৰ পৰা গতিকে এনেকৈ আহোঁতে দুইটা অঞ্চলৰ মাজত কিছুমান সাংস্কৃতিক ধৰ্মীয় বা শৈক্ষিক এটা আদান প্ৰদান যেতিয়া হ'ব মই ভাবোঁ পৰিস্থিতিটো তেনেকৈ ভাল হ'ব হয় ছাৰ মোৰ ইয়াতে এটা প্ৰশ্ন আহিলে যিহেতু টুৰিজিমৰ ওপৰত বা এডুকেশ্যন টুৰিজিমৰ ওপৰত চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে আপোনাৰ দৃষ্টিভংগীত সেইটো কিবা এটা কৰা বুলি আপুনি ভাবেনে বাৰু মানে মই সেইটো সম্পূৰ্ণ পৰ্যাপ্তটো কেতিয়াও নহয় কিন্তু কিছুমান ধৰা হৈছে এতিয়া ধৰা আমাৰ যিটো চেণ্টাৰটো এইটো হ'ল গভৰ্ণমেণ্ট অফ আছামৰ প্ৰজেক্ট আমি এতিয়ালৈকে ধৰা কিবাখন ইউনিভাৰ্চিটিৰ লগত কৰিছোঁ তেওঁলোকৰ ষ্টুডেণ্ট আহিছে কিন্তু অধিক প্ৰয়োজন কাৰণ কি হৈছে আগতে 80s মানত কি হৈছিলে ভাৰত চৰকাৰে যিটো স্কলাৰশ্বিপ টু চাউথ ইষ্ট এছিয়া ষ্টুডেণ্ট তেওঁলোকৰ প্ৰতি খুব বেছি আছিলে আৰু সেইটো তেওঁলোকক দিয়াৰ কাৰণে ছিনিয়ৰ মানুহখিনিয়ে ভাৰতক খুব ভাল পায় উত্তৰ পূৰ্বাঞ্চলক জানে ইয়ালৈ ভিজিট কৰে কিন্তু সেই স্কলাৰশ্বিপটো কমি যোৱাৰ লগে লগে মানুহবোৰ আচলতে ভাৰতলৈ অহা বাদ দি দিছে গতিকে আমি শৈক্ষিকভাৱে অধিক আমি আদান প্ৰদান কৰিব লাগে কিন্তু এটা কথা ভাল কথা কি আমাৰ ষ্ট্ৰং পইণ্টত আহিব লাগে কাৰোবাক কেৱল তোমাৰ মাটি অনা নহয় এতিয়া ডাউন টাউন মই নামেই লৈছোঁ ডাউন টাউন ইউনিভাৰ্চিটিত প্ৰায় আমাৰ 45জন ল'ৰা ছোৱালী আছে চাউথ ইষ্ট এছিয়া তেওঁলোকে কিয় পাইছে মেডিকেল টুৰিজিম তেওঁলোকৰ নাৰ্ছ লাগে গতিকে আমাৰ সমৰ্থৰ ভিত্তিত তেওঁলোক আহিব লাগিব আমাৰ সামৰ্থ্য কি IT চেক্টৰ আমাৰ ষ্ট্ৰং লেংগুৱেজ আমাৰ ইংলিছ আমাৰ ভাল ষ্ট্ৰং কম্পিউটাৰ আমাৰ এইবিলাক ভাল এৰিয়া আছে গতিকে এতিয়া ডাউন টাউনত যে ল'ৰা ছোৱালী 45জন মান আহিছে মই নিজে গৈ দেখিছোঁ মালয়েছিয়াৰ পৰা আহিছে থাইলেণ্ডৰ পৰা আহিছে কিয় আহিছে তেওঁলোকে নাৰ্ছিং পঢ়িবলৈ আহিছে গতিকে আমাৰ শিক্ষানুষ্ঠানবিলাক এনেধৰণে গ্ৰহণ কৰিব লাগিব যিটো তেওঁলোক আহিবলৈ ভাল পাব যাতে তেওঁলোকে নিজে আহিব লাগিলে পইচা দি আহিব কিন্তু আমি কেৱল তেওঁলোকক তোমালোকক ফ্ৰীকৈ থাকিবলৈ দিম ফ্ৰীকৈ স্কলাৰশ্বিপ দিম সেইটোত কিমানজন দিব 20 জন দিব 15 জন দিব কিন্তু যেতিয়া আমি কম্পিটিটিভ স্পিৰিটটো কৰোঁ সেই ক্ষেত্ৰত সেইকাৰণে আমাৰ শিক্ষানুষ্ঠানবিলাকৰ সাংঘাতিক দায়িত্ব আছে আৰু এটা কথা ক'লোঁ এতিয়া আমাৰ বুৰঞ্জী বিভাগে কিয় আমি এন্থ্ৰপলজি পুৰাতত্ত্ব বিভাগ বুৰঞ্জী বিভাগে আমাৰ যিখিনি টুৰিষ্ট গাইড তেওঁলোকক আমি আমাৰ বিষয়ে কিয় ভালকৈ ক'ব নোৱাৰোঁ এতিয়া আমাৰ এতিয়া যে টেক্সি কাৰণ মই অলপতে কেৰেলা ভ্ৰমণ কৰিছিলোঁ কেৰেলা ভ্ৰমণ কৰোঁতে দেখিলোঁ বিশ্বাস কৰা মই আনচিডিউল ভিজিট আছিলে মোৰ পৰিয়াল লৈ গ'লোঁ প্ৰায় 7 দিনমান আছিলোঁ আমাৰ টেক্সি যিটো ড্ৰাইভাৰ সি মোক ইমান ধুনীয়া অঞ্চললৈ লৈ গ'ল আৰু সি জানে ইংৰাজী ক'ব পাৰে সাংঘাতিকো ডাঙৰ কথা মানে ভালকৈ নকয় কিন্তু ক'ব পাৰে এতিয়া তাত গৈ দেখিলোঁ আমাৰ এই যে আমাৰ ৰামৰ সীতাক যেতিয়া শৰণ কৰাৰ পাছত জটায়ু পক্ষীয়ে ৰাৱণৰ লগত লাগি য'ত পৰি মৰিছিলে সেই অঞ্চলটো মই জনা নাছিলোঁ মোক সেই টেক্সি ড্ৰাইভাৰজনে ক'লে ছাৰ আপুনি ইউ শুড গো দেয়াৰ আই উইল টেক ইউ দেয়াৰ সেই বুলি কৈ বহুত ওখ
কি মানে এইটো ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ হিচাপে এটা ডিক্লেয়াৰ হৈছে গতিকে মই এই উদাহৰণটো দি পেলাই এইটোৱে কৈছোঁ যে এতিয়া ছিকিমত মানে মই টুৰিজিম কালচাৰটো তেওঁলোকৰ মজ্জাগত হৈ গৈছে যে আমি মানুহক ভালকৈ ব্যৱহাৰ কৰা টেক্সিখনত বহিলে আপুনি য'ত দলিয়াই দিব নালাগে তাতে ধুনীয়া লিটাৰ বক্স এটা আছে পানী এবটল গাড়ীখনত থয় এই ন্যূনতম যিবোৰ সৌজন্যতা ন্যূনতম যিবোৰ হস্পিটেলিটি বুলি কয় আমাৰ মানুহে সেইটো লাহে লাহে দিয়াৰ আৰম্ভ কৰিব লাগিব গতিকে আমি স্যাৰ এইটো কাৰণে মানে যিটো কথা আপুনি ক'লে যে কেৰেলাত যেতিয়া এখন টেক্সি ড্ৰাইভাৰটো যেতিয়া সুন্দৰকৈ আপোনাক বিৱৰণটো দি দিছে নহয় জানো বাৰু সেই বস্তুটো আমি অসমত কৰিব নোৱাৰোঁ নে তাৰ কাৰণেতো সেইটো একজেক্টলি মই সেইকাৰণে মই ভাবোঁ আমাৰ বুৰঞ্জী বিভাগে বটানী পলিটিকেল চায়েন্স তেওঁলোকে বোলে তোমালোকক আমি এটা 3 দিনীয়া কৰ্মশালা বেটছ ৱাইজ আৰু তোমালোকে এখন চাৰ্টিফিকেট পাবা এইটো লৈ পেলাই তোমালোকে কাৰণ তেতিয়া তেওঁলোকক সেই ধাৰণাটো তেওঁলোকে নিজে ফাংচনেল কথাখিনি জানে কিন্তু অসমৰ বিষয়ে অলপ ইতিহাসটো কি কোন আছিলে তাৰ বিষয়ে তেওঁলোকক মাতি আনিলে মই ভাবোঁ এইটো এটা ভাল কাম আমাৰ বিদ্যায়তনিক বিভাগবিলাকে কৰিব লাগে আৰু ল'ৰা ছোৱালীও ভাল পাব ল'ৰা ছোৱালী তেওঁলোকৰ লগত হেৰি কৰি পেলাই টুৰিষ্ট গাইড তাৰপিছতে হোটেলৰ টেক্সিৰ পৰা অ'নাৰশ্বিপ আৰু আজি আমাৰ ইয়াত হেৰি নাই ট্ৰেভেল গাইড ট্ৰেভেল যিবিলাক এজেণ্টি মই এইটো ক'লোহেঁতেন মই পাহৰিলোঁ যোগেন কলিতা ডাঙৰ মহৎ কাম এটা কৰিছে কিন্তু আমাৰ গোটেই পামবিলাক আচলতে কৰে কোনে ট্ৰেভেল এজেণ্টবিলাক গতিকে আমি আজিকালি এনেকুৱা ছেমিনাৰ পাতিলে কেৱল অধ্যাপকক মাতিব নালাগে কেৱল শিক্ষকক মাতিব নালাগে যিসকলে বাস্তৱত কৰি আছে কাৰণ তেওঁলোকে ৰিজাৰ্ভেশ্যনটো কোনে কৰিব তেওঁলোকে কৰিব তেওঁলোককো মাতি আনি কেনেকুৱা ধৰণৰ মানুহ লাগে টেক্সি যিবিলাক আমাৰ ধৰক অ'নাৰশ্বিপৰ ইয়াৰ এজেঞ্চি আছে তেওঁলোককো মাতিব লাগে চ' মই ভাবোঁ তেতিয়া বিদ্যায়তনিক বাস্তৱ এই এটা সমন্বয় হ'লেহে বস্তুটো সুন্দৰকৈ আগবাঢ়ি যাব বুলি মই ভাবোঁ অসমবাসী ৰাইজ যিহেতু ননীগোপাল ছাৰৰ কথা কৈ মই কেতিয়াও শেষ কৰিব নোৱাৰে বিদেশত তেওঁৰ উচ্চ শিক্ষা গ্ৰহণ কৰি কিন্তু বিদেশত সেই কিন্তু বিদেশখন এৰি কিন্তু অসমৰ প্ৰতি যি মৰম ভালপোৱা সেই ভালপোৱা কিন্তু আজি বিশ্ববাসীক দেখুৱাই দিলে নহয় জানো বা ছাৰ অসমবাসী ৰাইজক কিবা ক'ব ছাৰ এইটো এটা প্ৰক্ৰিয়া চবেই নিজৰ দায়িত্ব মই বাৰ্কলিত আছিলোঁ তাত চাকৰি কৰাৰ সুবিধা পাইছিলোঁ কিন্তু মই আচলতে অধিক খাৰ খোৱা মানে তাত থাকিব নোৱাৰোঁ মই বিশ্বাস কেতিয়াবা আমেৰিকাত গৈ মই অকলে কান্দো ৰাতি নহয় তাত কি হয় অকলে থাকিব লাগে তুমি মানুহ লগ পোৱা ইউনিভাৰ্চিটি লগ পোৱা কেতিয়াবা ফেমিলি থৈ গৈছোঁ কিন্তু হ'লেও এটা ভাল এক্সপ'জাৰ কিন্তু এইটো হয় মানে ঘটনা এনেকুৱা হয় মই অলপ অৱশ্যে ঘৰ গুণা মানে সেইটো এটা হয় গৈ থাকোঁ এইটো কাৰণ তেতিয়া সেই কালচাৰটো লাগে হয় ছাৰ হয় অসমবাসী ৰাইজ আজি আমাৰ এই সুন্দৰ অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিলোঁ অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সুন্দৰ অনুষ্ঠানবোৰ লৈ আৰু আমাৰ চেনেলটো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব আৰু ছাৰক আশীৰ্বাদ কৰিব জীৱনৰ বাটত আগুৱাই যাওক ছাৰ সুস্থ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ছাৰ ধন্যবাদ